নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেক ৰাশি জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 6 অক্টোবৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় 3.0 আঁচনিৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে উল্লেখ কৰা অনুযায়ী অহাকালি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰা সকলে লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তিৰ ধন। তো আপোনালোকে যদি আবেদন কৰিছিল তেন্তে আপোনাৰ অপেক্ষাৰ অন্ত পৰিল। অহাকালি আপোনাৰ বেংক একাউণ্টত অৰুণোদয় 3.0 আঁচনি টকা সোমাই যাব। এই বিষয়ত আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে, মহানৱমীৰ শুভ দিনত আপোনালোকক জনাব বিচাৰিছোঁ যে অসমৰ সৰ্ববৃহৎ আৰ্থিক সবলীকৰণ আঁচনি অৰুণোদয় 3.0 অহা 7 অক্টোবৰত আমি মুকলি কৰিম। ইয়াৰ দ্বাৰা 30 লাখৰো অধিক পৰিয়াল উপকৃত হ'ব। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহৰ বাবে অসম চৰকাৰে অহাকালি অৰুণোদয় 3.0 আঁচনি মুকলি কৰিব। এইখন আঁচনিৰ জৰিয়তে 30 লাখ পৰিয়ালে লাভ কৰিব আৰ্থিক সাহায্য। 30 লাখ পৰিয়ালে অৰুণোদয় 3.0 আঁচনিৰ সুবিধা লাভ কৰিব। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তাৰপিছত আৰু লিখা আছে, আমাৰ অসম চৰকাৰে সদায় আপোনালোকৰ লগত আছে আৰু আপোনাৰ প্ৰতিটো সমস্যা অভিযোগৰ সৈতে দায়বদ্ধ হৈ আছে। তাৰপিছত কোৱা হৈছে, অন দ্য auspicious occasion of Mahanavami, happy to share that Assam biggest financial empowerment scheme Arunodaya 3.0 will be launched on October 7, providing assistance to over 30 lakhs family directly in their bank account. Government of Assam always with the people. তো ইয়াৰ লগতে আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা আৰু এখন আপডেট অসম চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহৰ বেংক একাউণ্টত অহাকালি অৰুণোদয় 3.0 আঁচনি টকা সোমাই যাব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল শিক্ষাৰ্থীসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে শিক্ষাৰ্থীসকলৰ বাবে কেবিনেট বৈঠকত এনেকৈ এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। ইয়াতে লিখা আছে, মেধাৱী বিদ্যাৰ্থীলৈ স্কুটাৰ। তো অসম চৰকাৰে মেধাৱী বিদ্যাৰ্থীসকললৈ স্কুটাৰ প্ৰদান কৰিব। তাৰপিছত কৈছে, কেবিনেটে ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকত চূড়ান্ত পৰীক্ষা 2025ত 80% বা তাতকৈ অধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক স্কুটাৰ বিতৰণৰ বাবে অনুমোদন জনাইছে। ইয়াৰ দ্বাৰা এই বছৰ 11,250 শিক্ষাৰ্থী লাভান্বিত হ'ব। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে শিক্ষাৰ্থীসকলৰ বাবে আৰম্ভ কৰিছে ডক্টৰ বাণীকান্ত কাকতি বঁটা আঁচনি। এইখন আঁচনিৰ জৰিয়তে যিসকল শিক্ষাৰ্থীয়ে 2025 চনত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত 80% বা তাতকৈ অধিক নম্বৰ লাভ কৰিছে সেইসকল শিক্ষাৰ্থীক অসম চৰকাৰে প্ৰদান কৰিব স্কুটাৰ। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।